নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ লগত এই ভিডিও মডিউলটোত আমি আলোচনা কৰিম ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ তোমালোকৰ ইতিহাস খণ্ডৰ 2 নম্বৰ যেটো চেপ্টাৰটোৰ যিখিনি এমসিকিউ লগতে যিখিনি তোমালোকৰ ভিএছএ কোৱেশ্চনছ গোটেইখিনিৰ আনসাৰ তোমালোকে আজিৰ এইটো ক্লাছতে পাবা গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা আৰু যদি কিবা বুজি নোপোৱাকৈ থাকা আমাক সুধিব নাপাহৰিবা হোৱাটছএপ যোগেৰে আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম ওকে এক নম্বৰ কোৱেশ্চনটো হৈছে সম্ৰাট ঔৰংগজেবৰ জন্ম কিমান চনত হৈছিল সম্ৰাট ঔৰংগজেব কিমান চনত জন্ম হৈছিল আৰু তেখেতৰ কেতিয়া মৃত্যু হৈছিল পৰীক্ষাত তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহি থাকে গতিকে মনত ৰখাবা সম্ৰাট ঔৰংগজেবৰ জন্ম হৈছিল 1618 চনত 2 নম্বৰ প্ৰশ্ন পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল উত্তৰত লিখিবা পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব আছিল নবাব সিৰাজউদ্দৌলা আৰু এই নবাব সিৰাজউদ্দৌলা পলাচী যুদ্ধতে মৃত্যু হৈছিল আমি নেক্সট কোৱেশ্চনত আমি আলোচনা কৰিম প্ৰশ্নটো মন কৰাচোন যে নবাব সিৰাজউদ্দৌলা কিমান চনত মৃত্যু হৈছিল আমি কিমান পাইছো 1757 চনত তাৰ মানে ভাইটি ভণ্টিসকল 1757 চনত পলাচী যুদ্ধ হৈছিল ওকে আৰু সেই পলাচী যুদ্ধতেই নবাব সিৰাজউদ্দৌলা মৃত্যু হৈছিল বুজি পালা নেক্সট কোৱেশ্চনটো মন কৰা পলাচী যুদ্ধ কিমান চনত হৈছিল 1757 চনত এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহি থাকে দেই পলাচী যুদ্ধ কেতিয়া হৈছিল প্ৰথম ইং বাৰ্মা যুদ্ধ কেতিয়া হৈছিল মহামূয়া গণবিদ্ৰোহ কেতিয়া হৈছিল সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল এই ইভেন্ট কেইটা তোমালোকে পৰাপক্ষত মনত ৰাখিবা মানে কেতিয়া হৈছিল এই বিদ্ৰোহ কেইটা মনত ৰাখিবা পৰীক্ষাত এই প্ৰশ্ন কিতাপ আহি থাকে মানে যে পলাচী যুদ্ধ কেতিয়া হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল প্ৰায় কমন পৰি থাকে নেক্সট কোৱেশ্চন ভাৰতবৰ্ষত কিমান চনত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল দেখিছানে বাৰু প্ৰশ্নটো ইয়াত লিখাই আছে ভাৰতবৰ্ষত 1757 চনত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল এটা কথা তোমালোকে এনেকুৱা ধৰণে মনত ৰাখিব পাৰা চোৱা পলাচী যুদ্ধ কেতিয়া হৈছিল পলাচী যুদ্ধ হৈছিল 1757 পলাচী যুদ্ধ হৈছিল আৰু তাৰ প্ৰায় 100 বছৰ পাছত মানে 1857 চনত মানে 100 বছৰ পাছত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া তোমালোকৰ মনত থাকিলে নে পলাচী যুদ্ধ কেতিয়া হৈছিল মানে তোমালোকে যদি জানা যে কি সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল তেতিয়া পলাচী যুদ্ধ কেতিয়া হৈছিল হেতু তোমালোকৰ মনত ৰাখু বুলি ক'লে পাৰা কেনেকৈ পাৰিবা 1857 চনত কি হৈছিল সিপাহী বিদ্ৰোহ হৈছিল তোমালোকে 1857 পৰা 100 ডাইৰেক্টলি মাইনাস কৰি দিবা কিমান হ'ব 1757 হয়নে গতিকে 1757 চনত পলাচী যুদ্ধ হৈছিল হিষ্ট্ৰীত তোমালোকে যিবিলাক তাৰিখ নতুবা যিবিলাক বছৰ থাকে চন বিলাক তোমালোকে এই ফৰ্মুলাটো ইউজ কৰি পিনে মনত ৰাখিব পাৰিবা বন্ধুসকল ক্লাছটোত আগ নবহাৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টো অলপ দুৰ্বল অনুভৱ কৰা তেনেহলে আমি তোমালোকক হেল্প কৰিব পাৰিম তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা তেনেহলে এই যেটো ফোন নম্বৰ দেখিছা এই ফোন নম্বৰটো তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশনটো কনফাৰ্ম কৰিব পাৰিবা আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব লগতে তোমালোকৰ যিসমূহ এমসিকিউ উদয় হয় তোমালোকৰ যিখিনি শৰ্ট কোৱেশ্চনছ যিখিনি লং কোৱেশ্চনছ এভৰিথিং তোমালোকক আমাৰ একাডেমিত শিকাই দিয়া হয় গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা তেনেহলে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশনটো আজি কনফাৰ্ম কৰি লোৱা ভাৰতত আধুনিক শিক্ষাৰ আৰম্ভণি ক'ত হৈছিল যেতিয়া ব্ৰিটিছ ভাৰতবৰ্ষত আছিল যেতিয়া বংগ বিভাজন বিৰোধী আন্দোলন হৈছিল আমি পাঠত পঢ়ি আহিছো সো তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত পোনপ্ৰথমতে বংগদেশত জাতীয় ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ আৰম্ভণি হৈছিল নতুন আধুনিক শিক্ষা জাতীয় শিক্ষাৰো আৰম্ভণি পোনপ্ৰথমতে বংগদেশতেই হৈছিল উদৰ প্ৰেৰণ পত্ৰ কিমান চনত প্ৰকাশিত হৈছিল এই প্ৰশ্নটো খুবেই কমন পৰি থাকে পৰীক্ষাত উত্তৰত লিখিবা উদৰ প্ৰেৰণ পত্ৰ 1854 চনত প্ৰকাশিত হৈছিল 1854 আনন্দমঠ উপন্যাসৰ ৰচক কোন নতুবা লেখক কোন উত্তৰত লিখিবা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বঙ্কিম চন্দ্ৰ চেটাৰ্জী বুলিও কয় কিন্তু তোমালোকৰ যেহেতু কিতাপত বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বুলি আছে গতিকে মনত ৰাখিবা আনন্দমঠ উপন্যাসৰ লেখক জনৰ নাম মানে এই ব্যক্তিজনৰ নাম মনত ৰাখিবা পৰীক্ষাত এই প্ৰশ্নটো প্ৰায় আহি থাকে যে আনন্দমঠ উপন্যাস কোনে ৰচনা কৰিছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এই গীতটো কোনে লিখিছিল কোনে ৰচনা কৰিছিল উত্তৰত লিখিবা মোহাম্মদ ইকবাল মানে চোৱা তোমালোকৰ পৰীক্ষাত সাৰে জাহাঁ সে আচ্ছা বন্দে মাতৰম আনন্দমঠ উপন্যাসৰ ৰচক কোন পৰীক্ষাত এই প্ৰশ্ন কিতাপ প্ৰায় কমন পৰিয়ে থাকে কথাটো বুজি পাই আছা নে অকমান আগতে আমি কি পালো যে আনন্দমঠ উপন্যাসৰ লেখক কোন উত্তৰটো কি লিখিলো আমি
বংকিম চন্দ্ৰ চট্টোপাধ্যায় নতুবা বংকিম চন্দ্ৰ চেটাৰ্জী বুলিও কয় 2 নম্বৰতে আমি কি পালো সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা তোমালোকে নিশ্চয় এইটো গান টিভিত শুনিছা চাগে এতিয়া এই যেটো গীত সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এই গীতটো কোনে লিখিছিলে উত্তৰ লিখিবা মোহাম্মদ ইকবাল মানে মোহাম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা গীতটো লিখিছিলে ভাৰতত কিমান চনত ৰেল যাত্ৰা আৰম্ভ হৈছিল উত্তৰত লিখিবা 1853 চনত পোন প্ৰথমবাৰৰ বাবে 1853 1853 চনত ভাৰতত ৰেল সেৱা নতুবা ৰেল যাত্ৰা আৰম্ভ হৈছিল আৰু এই যেটো প্ৰশ্নটো মানে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ লেভেলটো আহি থাকে গতিকে তোমালোকে জাস্ট ইমেজিন কৰা এই প্ৰশ্নটো তোমালোকৰ বাবে কিমান ইম্পৰ্টেন্ট হয় ভাৰতবৰ্ষত কেতিয়া ৰেল যাত্ৰা আৰম্ভ হৈছিল অসমত কেতিয়া ৰেল যাত্ৰা আৰম্ভ হৈছিল বন্দে মাতৰম কোনে লিখিছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা কোনে লিখিছিল এইবিলাক প্ৰশ্ন তোমালোকক ইন ফিউচাৰো দৰকাৰ হৈ থাকিব এইবিলাক উত্তৰ তোমালোকে হেকানে সৰু অৱস্থাতেই ক্লাছ 9ত থাকোতে ভাল ধৰণে শিকি লোৱা এটা ভাৰতত প্ৰথম ৰেল কোন ঠাইৰ পৰা কোন ঠাইলৈকে চলিছিল এতিয়া আমি আৰম্ভণিতে এইটো প্ৰশ্নত কি পালো যে ভাৰতবৰ্ষত কিমান চনত ৰেল যাত্ৰা নতুবা ৰেল সেৱা আৰম্ভ হৈছিল ইয়াৰটো কিমান পালো কিমান বছৰ পালো 1853 চন হয়নে পৰীক্ষাত তোমালোকৰ এইটো প্ৰশ্ন দিয়াৰ লগতে এই ভাৰতবৰ্ষত যে পোন প্ৰথমবাৰৰ বাবে 1853 চনত ৰেল যাত্ৰা আৰম্ভ কৰা গৈছিল ক'ৰ পৰা ক'লৈ ৰেল চলিছিল পৰীক্ষা তেনেকৈ আমাক প্ৰশ্ন দিব পাৰে গতিকে আমি সদায় মনত ৰখাম যে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে মুম্বাইৰ পৰা থানেলৈকে 1853 চনত ৰেল সেৱা নতুবা ৰেল যাত্ৰা আৰম্ভ কৰা হৈছিল বুজি পালা ৰাজা ৰামমোহন ৰায় কিমান চনত মৃত্যু হৈছিল উত্তৰত লিখিবা 1833 চনত 1833 চনত ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল ব্ৰাহ্ম সমাজ কিমান চনত প্ৰতিষ্ঠা হৈছিল উত্তৰত লিখিবা 1828 চনত এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ব্ৰাহ্ম সমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু কোনে প্ৰতিষ্ঠা কৰিছিল এই পৰৱৰ্তী প্ৰশ্নবিলাকত আমি আলোচনা কৰিম বাৰু হিন্দু কলেজ কিমান চনত স্থাপন হৈছিল উত্তৰত লিখিবা 1817 চনত হিন্দু কলেজ স্থাপন কৰা হৈছিল আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল মানে আৰ্য সমাজ ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল তোমালোকৰ তাৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন আহে ঠিক আছে গতিকে সদায় মনত ৰাখিবা আৰ্য সমাজ নতুবা প্ৰাৰ্থনা সমাজ নতুবা ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ব্যক্তিকেজনৰ নাম মনত ৰখাবা আৰম্ভণিতে আমি কাৰ কথা পাইছো দয়ানন্দ সৰস্বতী যি নেকি আৰ্য সমাজৰ প্ৰতিষ্ঠা কৰিছিল কিনাৰতে ষ্টাৰ মাৰ্ক দিবা বংগভংগ কিমান চনত সংঘটিত হৈছিল উত্তৰত লিখিবা 1905 খ্ৰীষ্টাব্দত আৰু বংগভংগ যেতিয়া সংঘটিত হৈছিল হেতু সময়ত ব্ৰিটিছ ভাইসৰ গৰাকী কোন আছিল হেতু প্ৰশ্ন পৰীক্ষাত আহিব পাৰে তোমালোকৰ তেতিয়া লিখিবা লৰ্ড কাৰ্জন নতুবা লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগভংগ সংঘটিত হৈছিল আৰু কিমান চনত 1905 চনত 1905 খ্ৰীষ্টাব্দত বুজি পাইছা মুম্বাই আৰু থানেৰ মাজত দূৰত্ব কিমান আমি যে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে মুম্বাই আৰু থানেৰ মাজত যে ৰেল সেৱা আৰম্ভ কৰা হৈছিল বুলি অকমান আগৰ প্ৰশ্নকিটা যে পাই আহিলো এতিয়া মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব কিমান আছিল কিমান কিলোমিটাৰ আছিল 21 কিলোমিটাৰ আছিল তোমালোকৰ কিতাপত 21 কিলোমিটাৰ লিখা আছে কিতাপত মন কৰিবাচোন তোমালোকে যাতায়াত সেকশনটোত তোমালোকৰ 21 কিলোমিটাৰ 21 কিলোমিটাৰ লিখা আছে আৰু এটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে যে মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব কিমান লিখিবা 21 কিলোমিটাৰ হতিদাস প্ৰথা কোনে নিষিদ্ধ কৰিছিল উত্তৰত লিখিবা লৰ্ড উইলিয়াম বেটিংকে হতিদাস প্ৰথা নিষিদ্ধ কৰিছিল হতিদাস প্ৰথা মানে কি যেতিয়া হাজবেণ্ডজনৰ আগৰ দিনত যেতিয়া হাজবেণ্ডজনৰ মৃত্যু হৈছিল তেতিয়া হে হাজবেণ্ডজনক যিখন চিতাত জ্বলাইছিল তাত মানে ওয়াইফ গৰাকীকো তাতে পেলাই দিয়া হৈছিল মানে ওকে সো এই যেটো প্ৰথা এটো যেহেতু এটা তোমাৰ এটো কোনো ধৰণৰ মানৱীয় কামেই নহয় হয় না নহয় বাৰু এটো এটা মানে বৰ্তমান সময়তো এটো কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় আৰু যেতিয়া ব্ৰিটিছ আহিছিল তেতিয়া লাহে লাহে কিছুমান বস্তু মডাৰ্নাইজ হৈছিল মানুহৰ মনত নতুন মানসিকতা গঢ় লৈ উঠিছিল আৰু হতিদাস প্ৰথাৰ দৰে যিসমূহ প্ৰথা আছিল সেই প্ৰথাসমূহ ব্ৰিটিছে হেতুমান বন্ধ কৰিছিল আৰু হতিদাস প্ৰথা বন্ধ কৰাৰ ক্ষেত্ৰত লৰ্ড উইলিয়াম বেটিংকে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে নেক্সট কোৱেশ্চন আৰ্য সমাজ কিমান চনত প্ৰতিষ্ঠা হৈছিল উত্তৰ লিখিবা 1875 খ্ৰীষ্টাব্দত আৰ্য সমাজ প্ৰতিষ্ঠা হৈছিল নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভাইটি ভণ্টিসকল আমি যে বন্দে মাতৰম আমি গীতটো গাওঁ এতিয়া বন্দে মাতৰমটো কোনে ৰচনা কৰিছিল কি লিখিবা পৰীক্ষাত যদি আহি যায় বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম নামৰ গীতটো ৰচনা কৰিছিল আৰু এজ এন ইণ্ডিয়ান হিচাপে আমি
কি বুলি কয় বন্দে মাতৰম যিটো গীত আমি কোনে লিখিছিলে কেতিয়া লিখিছিলে কোনখন উপন্যাসৰ অন্তৰ্গত আছিলে আমি এইখিনি কথা আমি জনাটো খুবেই প্ৰয়োজনীয় ওকে আমি যদি এইখিনি কথা নাজানো আমি লাজ পাব লাগিব বেলেগৰ আগত এতিয়া বন্দে মাতৰম কোনে লিখিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় লিখিছিলে আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ আনন্দমঠ যিখন উপন্যাসৰ কথা পাইছিলোঁ সেই উপন্যাসৰ পৰাই বন্দে মাতৰম গীতটো তুলি অনা হৈছিলে এইটো কথাও মানে এইটো প্ৰশ্ন পৰীক্ষাত আহি থাকে কিন্তু নেক্সট কুৱেশ্যন ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিল চিকাগো কোন চহৰত অৱস্থিত উত্তৰ লিখিবা আমেৰিকা আৰু আমেৰিকাৰ চিকাগোতে স্বামী বিবেকানন্দই ভাষণ দিছিলে কিমান চনত ভাষণ দিছিলে তোমালোকৰ সেইটো প্ৰশ্ন পৰীক্ষাত আহি থাকে কিন্তু দেখাই দিছোঁ স্বামী বিবেকানন্দই কিমান চনত আমেৰিকাৰ চিকাগো চহৰত ভাষণ দিছিলে দেখিছানে বাৰু স্বামী বিবেকানন্দই কিমান চনত আমেৰিকাৰ চিকাগো চহৰত ভাষণ দিছিলে 1893 চনত 1893 চনত স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগোত ভাষণ দিছিলে আলিগড় মুছলিম বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল উত্তৰ লিখিবা 1875 খ্ৰীষ্টাব্দত আলিগড় মুছলিম বিশ্ববিদ্যালয় ইয়াত খ্ৰীষ্টাব্দ সলনি চন লিখো বুলি ক'লেও পাৰা দেই একো প্ৰব্লেম নাই আলিগড় মুছলিম বিশ্ববিদ্যালয় 1875 খ্ৰীষ্টাব্দত স্থাপন হৈছিল বাকি ইয়াতে অকমান এক্সট্ৰাকে অলপ দিয়া আছে যদি ইচ্ছা কৰা এখিনিও চাব পাৰা ভাইটি ভণ্টিসকল এইকেইটা আছিল খুব ইম্পৰ্টেণ্ট MCQ টাইপ কুৱেশ্যনছ তোমালোকে নিশ্চয় জানা MCQ বিলাক তোমালোকৰ মেইনলি VSA টাইপ কুৱেশ্যনছখিনিৰ পৰাই কমন পৰে গতিকে VSA খিনিও আমি চাব লাগিব মন কৰাচোন বাৰু ভাৰতত প্ৰথম ছপাখানা কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল উত্তৰ লিখিবা 1797 চনত শ্ৰীৰামপুৰত ভাৰতবৰ্ষত ব্ৰিটিছে শ্ৰীৰামপুৰত 1797 চনত প্ৰথম ছপাখানা স্থাপন কৰিছিলে প্ৰেসিডেন্সি কলেজ আৰম্ভণিতে কি নামেৰে জনাজাত আছিল উত্তৰ লিখিবা হিন্দু কলেজখনকে পৰৱৰ্তী সময়ত প্ৰেসিডেন্সি কলেজ নামেৰে নামাঙ্কিত কৰা হৈছিল পৰীক্ষাত এইটো প্ৰশ্ন অহাৰ সম্ভাৱনা আছে কিনাৰতে ষ্টাৰ মাৰ্ক দিবা